মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এফআই ক্লাছৰ লগত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ফিজিক্সৰ 2018 চনৰ কুৱেশ্যন পেপাৰখন সলভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকিবা। যিহেতু আমাৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষা নিচেই ওচৰত, বহুত ল'ৰা ছোৱালীয়ে কৈ আছে ছাৰ ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্সৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি অলপ আলোচনা কৰিব লাগে। আমি আজি 2018 চনৰ ফিজিক্সৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। গতিকে চোৱা, আমাৰ প্ৰথম কুৱেশ্যনটো 1 নম্বৰ কৈ আছে 8টা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। 8 নম্বৰ দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ দিয়া। এই নম্বৰ কুৱেশ্যনটো আছে, হোৱাট ইজ দ্য ইফেক্ট অফ টেম্পাৰেচাৰ অন দ্য ভেলচিটি অফ লিকুইড? তৰলৰ সান্দ্ৰতাৰ ক্ষেত্ৰত উষ্ণতাৰ প্ৰভাৱ কেনেকুৱা হ'ব? আমাৰ চোৱা, উষ্ণতা বাঢ়িলে কি হয়, আমাৰ জলীয় পদাৰ্থৰ সান্দ্ৰতাটো কমি যায়, কিন্তু গেছীয় পদাৰ্থৰ সান্দ্ৰতা বাঢ়ে। গতিকে তোমালোকে এই বস্তুটো লিখি দিব লাগিব যে উষ্ণতা বাঢ়িলে আমাৰ জলীয় পদাৰ্থৰ সান্দ্ৰতা কমে আৰু গেছীয় পদাৰ্থৰ সান্দ্ৰতা বাঢ়ে। নেক্সট তোমাৰ 2 নম্বৰ কুৱেশ্যনটো আছে, তাপগতি বিজ্ঞানৰ শূন্যতম সূত্ৰটোৰ সংজ্ঞা দিয়া। এইটো তোমাৰ থাৰ্মোডাইনামিক্সত আছে। এইটো কি আছিলে আমাৰ, যে দুটা বেলেগ বেলেগ প্ৰণালী যদি এটা তৃতীয় প্ৰণালীৰ লগত তাপীয় সাম্য অৱস্থাত থাকে, তেনেহ'লে সেই প্ৰথম প্ৰণালীটো দুটাও পৰস্পৰ তাপীয় সাম্য অৱস্থাত থাকিব। নেক্সট আমাৰ C নম্বৰ কুৱেশ্যনটো আছে, স্বতন্ত্ৰতাৰ মাত্ৰা বুলিলে কি বুজা? এইটো আমাৰ গেছৰ গতিতত্ত্ব চেপ্টাৰটোৰ পৰা দিছে। এইটো তোমাৰ কেনেকৈ লিখিব লাগিব, যে কোনো বস্তুৰ অৱস্থান বা বিন্যাস সম্পূৰ্ণকৈ বুজিবলৈ প্ৰয়োজনীয় স্বতন্ত্ৰ ৰাশিৰ সংখ্যাক স্বতন্ত্ৰতাৰ মাত্ৰা বোলে। তাৰমানে আমি কোনো এটা বস্তুৰ যদি অৱস্থান বা তাৰ বিন্যাসটো জানিব লাগে, তেনেহ'লে আমাৰ তাৰ কাৰণে যি মানে স্বতন্ত্ৰ ৰাশিৰ প্ৰয়োজন হয়, তাক সেই ৰাশিটোৰ স্বতন্ত্ৰতাৰ মাত্ৰা বুলি কোৱা হয়। নেক্সট আমাৰ 2 নম্বৰ কুৱেশ্যনটো দিছে, অনুনাদ কি? হোৱাট ইজ ৰেজনেঞ্চ? গতিকে এইটো তোমাৰ দলন চেপ্টাৰটোৰ পৰা দিছে। গতিকে তুমি এইটো কেনেকৈ লিখিব লাগিব, যে আমাৰ কম্পমান বস্তুৰ স্বাভাৱিক কম্পনাংক আৰু তাৰ ওপৰত আৰোপিত পৰ্যাবৃত্ত বলৰ কম্পনাংকৰ মান সমান হ'লে কি হয়, প্ৰভাৱিত কম্পনৰ বিস্তাৰ অতি বেছি হৈ যায়, আৰু তেনেকুৱা প্ৰভাৱিত কম্পনাংক কি বুলি কোৱা হয়? অনুনাদ বুলি কোৱা হয়। নেক্সট আমাৰ E নম্বৰৰ এটা তোমাৰ নিউমাৰিকেল দিছে। কি দি আছে? ফাইণ্ড দ্য ৰিলেটিভ ইৰৰ ইন x ইফ x ইকুৱেল টু a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 1/3 ডিভাইড বাই c ইনটু d টু দি পাৱাৰ 3/2। এইটো আমাৰ ইৰছৰখিনিৰ পৰা কি কৈছে, যদি x ইকুৱেল টু ইমান হয়, তেন্তে এক্সৰ আপেক্ষিক ত্ৰুটি নিৰ্ণয় কৰা। আমাৰ এইটো ইৰছখিনিৰ পৰা দিছে। আমাৰ এইটো এনেকৈ কৰিলে হ'ল, আমাৰ কি দি আছে চোৱা, x ইকুৱেল টু a টু দি পাৱাৰ 4 b টু দি পাৱাৰ 1/3 ডিভাইড বাই c ইনটু d টু দি পাৱাৰ 3/2। গতিকে আমাৰ আপেক্ষিক ত্ৰুটিটো কি হ'ব, ডেল্টা x ডিভাইডেড বাই x ইকুৱেল টু 4 ইনটু ডেল্টা a বাই a প্লাছ 1/3 ডেল্টা b বাই b প্লাছ ডেল্টা c বাই c প্লাছ ইয়াত পাৱাৰটো আছে 3/2, গতিকে এইটো ইনটু হ'ব 3/2 ডেল্টা d বাই d। ভেৰি চিম্পল, এনেকৈ লিখি দিলে তোমালোকে 1 নম্বৰ পাই যাবা। নেক্সট আমাৰ কুৱেশ্যনটো আছে, নেক্সট কুৱেশ্যন, বলৰ ঘাতৰ মাত্ৰা লিখা। গতিকে বলৰ ঘাতৰ মাত্ৰাটো হৈছে তোমাৰ ml T−1। নেক্সট তোমাৰ G নম্বৰটো দিয়া আছে, মহাকৰ্ষণীয় বিভৱৰ সংজ্ঞা দিয়া। এতিয়া এইটো সংজ্ঞাটো হ'ব তোমালোকৰ, যে আমাৰ চাবা, মহাকৰ্ষণিক ক্ষেত্ৰত কোনো বিন্দুত ৰখা একক ভৰৰ কোনো বস্তুৰ মাধ্যাকৰ্ষণিক স্থিতিশক্তিক ক্ষেত্ৰখনৰ সেই বিন্দুৰ মহাকৰ্ষণিক বিভৱ বোলে। কিতাপৰ আছে ডাইৰেক্ট। নেক্সট আমাৰ এইটো পয়সনৰ অনুপাত কাক বোলে লিখিব দিছে। এইটো আমাৰ গোটা বস্তুৰ যান্ত্ৰিক ধৰ্ম এই চেপ্টাৰটোৰ পৰা আছে, যে কি হয়, আমাৰ যেতিয়া আমি বাহ্যিক বল প্ৰয়োগ কৰোঁ কোনো বস্তুত, তেতিয়া আমাৰ কি হয়, বস্তু এটাৰ পাৰ্শ্বীয় আৰু অনুদৈৰ্ঘ্য বিকৃতি ঘটে।
গতিকে সেই পাৰ্শ্বীয় বিকৃতি আৰু অনুদৈৰ্ঘ্য বিকৃতিৰ অনুপাতক পয়সনৰ অনুপাত বলে নেক্সট আমাৰ 2 নম্বৰ কুৱেশ্যন তলৰ প্ৰশ্ন মোৰ উত্তৰ দিয়ে ইয়াত তোমাৰ 10টা কুৱেশ্যনৰ এনসাৰ লিখিব লাগিব 2 নম্বৰ কৈ 20 নম্বৰ আছে এটা আমাৰ প্ৰথম কুৱেশ্যনটো দিছে এইটো কি দিয়া আছে যে x √t/m ভৌতিক ৰাশিটোৰ সম্বন্ধ সমীকৰণ য'ত t প্ৰয়োগ কৰা বল আৰু m প্ৰতি একক দৈৰ্ঘ্যৰ ভৰ x ৰ মাত্ৰাৰ উপস্থাপন উলিওৱা আৰু ভৌতিক ৰাশিটো চিনাক্ত কৰা চাবা আমাৰ কি এটো মাত্ৰা আমাৰ মাত্ৰা উলাই কেনে কি কৰিব দিছে ভৌতিক ৰাশিটো চিনাক্ত কৰিলে ইয়াৰ সমীকৰণ এটা দিছে তাতে তোমাৰ t টোৱে কি বুজাইছে t টোৱে বুজাইছে প্ৰয়োগ কৰা বল আৰু m হৈছে প্ৰতি একক দৈৰ্ঘ্যৰ ভৰ এটা তোমাৰ এই x ৰ মাত্ৰাটো উলিয়াব দিছে আৰু মাত্ৰাটো উলোৱাৰ পিছত হে ৰাশিটো কি হ'ব চিনাক্ত কৰিব দিছে গতিকে আমাৰ এই বস্তুটো কেনেকৈ কৰিব লাগিব সোৱা আমাৰ কি দিয়া আছে তোমালোকৰ x = √t/m এতিয়া চাবা আমাৰ এটো আমি √t টো আমাৰ কি বুলি কোৱা আছে বল এদিকে বলৰ মাত্ৰা কি হ'ব m l t ইনভার্স 2 গতিকে তোমাৰ টিৰ ঠাইত আমি মাত্ৰাটো লিখি দিলো m l t ইনভার্স 2 নেক্সট তোমাৰ m মানে কি কোৱা আছে যে প্ৰতি m বুলি প্ৰতি একক দৈৰ্ঘ্যৰ ভৰ বুলি কোৱা আছে এনে তোমাৰ যদি আমাৰ ভৰ হলে আমাৰ কি হলয় তোমাৰ ডাইৰেক্ট m হলয় কিন্তু আমাৰ ইয়াত কি কৈছে প্ৰতি একক গতিকে আমাৰ দৈৰ্ঘ্যৰ কাৰণে l ইনভার্স বনাই গতিকে আমাৰ ইয়াত চাবা তোমালোকৰ mm কেনসেল গল এতিয়া আমাৰ ইয়াত থাকিল √l² হ'ব t⁻⁻2 গতিকে বৰ্গমূল চিহ্নটো উঠি গলে l t ইনভার্স 1 এতিয়া তোমালোকে কোৱা এটো কোনটো ভৌতিক ৰাশিৰ মাত্ৰা নিশ্চয় তোমালোকে জানা এটো হৈছে আমাৰ বেগ বা দ্ৰুতিৰ মাত্ৰা গতিকে এইখিনি এনেদৰে কৰি দিলে তোমালোকৰ 2 নম্বৰ পাই যাবা নেক্সট তোমালোকৰ কুৱেশ্যনটো আছে অতি সহজ কুৱেশ্যন দূৰত্ব আৰু হৰণ কাক বলে বুজাই লিখিব দিছে আমাৰ ইয়াত ডেফিনেশনটো লিখি তোমাৰ অলপ তাৰ ওপৰত বিশ্লেষণ কৰি দিলে নেক্সট তোমাৰ দিয়া আছে তাৰ লগত এটা আৱাৰ দি থৈ দিছে যে বেগ সময়ৰ লেখৰ পৰাই ত্বৰণৰ মান উলিওৱা এইটো বস্তু তোমালোকৰ কেনেকৈ কৰিব লাগিব সোৱা এই বস্তুটো মই আর লেখা কিব লাগিল তেনে হলে আমাৰ এটা সাইডত কি কৰিলো আমি টাইম সময় দিলো আৰু এটা সাইডত বেগ এতিয়া সাপোজ আমাৰ এই পয়েন্টৰ পৰা এইটো বস্তু এইটো এটা বি পয়েন্ট এতিয়া ডায়াগ্রামটা আগে আঁকি লৈছো সি ডি ও এইখানে তোমাৰ প্ৰাৰম্ভিক বেগ ইউ অন্তিম বেগ এইখানে ভি আৰু এই টি সময়ৰ পিছত তাৰ মানে আৰম্ভণিতে বেগটো ইউ আছিল টি সময়ৰ পিছত তাৰ বেগ কি হৈছে ভি হৈছে এতিয়া চাবা আমাৰ আমি ইয়াত লিখি লব লাগিব প্ৰাৰম্ভিক বেগ ইউ আৰু আমাৰ গ্ৰাফৰ এইটো ও এ বুজাইছে তাৰ পিছত অন্তিম বেগ লেট লিখি দিলে ধৰা হল ভি আৰু গ্ৰাফৰ এইখিনি ভি কোনখিনি বুজাইছে বি সি এতিয়া চাবা লেখৰ পৰা তোমালোকৰ চোৱা এইখিনি বি সি মানে আমি কি লিখিব পাৰো বি ডি প্লাস ডি সি এতিয়া বি সি মানে হৈছে ভি বি ডিৰ ভ্যালু নাই প্লাস ডি সি যিমান ও এ সিমান গতিকে আমাৰ কি হ'ব তো ও এ লিখি দিলো
গতিকে আমাৰ ভিকেল বিডি প্লাছ ইউ গতিকে আমাৰ ইয়াত বিডি ইকুৱেল টু ভি মাইনাছ ইউ আহিব এতিয়া নেক্সট ত্বৰণৰ সংজ্ঞা মতে কি ত্বৰণ বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কয় ত্বৰণ বুলি কোৱা হয় এতিয়া তোমাৰ ত্বৰণ এ ইকুৱেল টু এতিয়া যেহেতু আমাৰ লেখৰ পৰাই উলিয়াব দিছে গতিকে আমাৰ ত্বৰণ কোনখিনি গতিকে আমাৰ এই বিন্দুৰ পৰা আৰম্ভ হৈছে বস্তুটো গতিকে বেগ আমাৰ 0 টাইমত তোমাৰ বেগটো ভি আছিলে সৰি ইউ আছিলে গতিকে আমাৰ বেগটো পৰিৱৰ্তন হয় তাৰ কি হ'ল ভি হ'ল গতিকে এই শ্লপটো যে আছে এই শ্লপটোৱে তোমাৰ কি বুজাব ত্বৰণৰ মানটো বুজাব গতিকে আমি ত্বৰণ এ ইকুৱেল টু এ বি ৰেখাৰ শ্লপ বা ঢাল বুলি লিখিব পাৰি এইটো আমাৰ কি হ'ব এ ইকুৱেল টু তোমাৰ ত্বৰণ চাবা শ্লপটো তোমাৰ একচুৱেলি কি হয় টেন থিটাৰ দ্বাৰা বুজা এতিয়া যদি আমি ইয়াত এইটো থিটা কোণ লওঁ তেনেহ'লে তোমাৰ এইটো যদি আমি সমকোণী ত্ৰিভুজ টেন থিটা মানে হ'ল তোমাৰ কি হ'ব বি ডি ডিভাইডেড বাই এ ডি গতিকে আমি এইটো কি লিখিব পাৰোঁ বি ডি ডিভাইডেড বাই এ ডি এতিয়া তোমাৰ এ ইকুৱেল টু বি ডি মানে ওপৰত কি লিখা আছে 1 নম্বৰ সমীকৰণত ভি মাইনাছ ইউ আকৌ তোমাৰ এ ডি খিনি অ' চিৰ সমান আমাৰ ইয়াত চিত্ৰত চোৱা এ ডি আৰু অ' চি সমান গতিকে অ'ৰ পৰা ছিল টি সময় এইখিনি আমাৰ সময় টি সময়ত গৈ পাইছে এইখিনি বেগটো গতিকে আমাৰ ইয়াত কি হ'ব টি এইটো হৈছে আমাৰ ত্বৰণৰ প্ৰকাশ ৰাখি এনেকৈ কৰি দিলে তোমালোকে 2 নম্বৰ পাই যাবা নেক্সট তোমালোকৰ সি নম্বৰ কুৱেশ্যনটো দিছে চোৱা সি নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এম ভৰৰ কণিকা এটাৰ গতিৰ ক্ষেত্ৰত দিয়া আছে y ইকুৱেল টু ইউ টি প্লাছ হাফ জি টি স্কোৱাৰ কণিকাটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা চোৱা এইটো কেনেকৈ কৰিব লাগিব চাবা আমাৰ বল ক্ৰিয়া কৰা বলৰ মান ওলাব দিছে গতিকে আমি জানো এফ ইকুৱেল টু এম এ হয়নে এতিয়া চোৱা আমাৰ সমীকৰণটো ইয়াত কি দিয়া আছে y ইকুৱেল টু ইউ টি প্লাছ হাফ জি টি স্কোৱাৰ এতিয়া কথাটো হ'ল আমাৰ ভৰটো এম দিয়া আছে এই ত্বৰণটো লাগে আমাৰ এই ভেলুটো ওলাব লাগিব এতিয়া আমি এইটো কেনেকুৱাকৈ কৰিম চাবা আমি এইটো কি কৰিব লাগিব প্ৰথমে আমি বেগ ওলালোঁ ভি ইকুৱেল টু আমি জানো ডি ৱাই বাই ডি টি তাৰমানে আমাৰ এইটো দিয়া আছে দূৰত্ব বা ডিভাৰত বা এইটো হৰণৰ দিয়া আছে গতিকে আমি এইটো কেনেকৈ লিখিম ডি ডি টি অফ ইউ টি প্লাছ হাফ জি টি স্কোৱাৰ গতিকে এইটো তোমালোকৰ ডি ডি টি অফ ইউ টি প্লাছ ডি ডি টি অফ হাফ জি টি স্কোৱাৰ গতিকে তোমাৰ ইউটো কনষ্টেণ্ট হ'ব ডি ডি টি অফ টি প্লাছ ইয়াত হাফ জি কনষ্টেণ্ট ডি ডি টি অফ টি স্কোৱাৰ গতিকে আমি ফৰ্মুলা ইউজ কৰিলে এইটো হ'ব 1 প্লাছ হাফ জি এইটো হ'ব 2t গতিকে আমাৰ 2 ইয়াত কেনচেল হ'ল ইউ প্লাছ জি টি এতিয়া আমাৰ ভেলচিটি ওলাল গতিকে আমি এইবাৰ কি কৰিব লাগিল ত্বৰণ ওলাব এক্সিলাৰেশ্যন ওলালে এ ইকুৱেল টু ডি ভি বাই ডি টি গতিকে তোমালোকৰ ভিৰ ভেলুটো ওলাইছে ইউ প্লাছ জি টি তাৰমানে তোমাৰ ডি ডি টি অফ ইউ প্লাছ ডি ডি টি অফ জি টি গতিকে তোমাৰ এইটো 0 হৈ যাব প্লাছ জি ডি ডি টি
গতিকে 0 প্লাছ জি ইনটু 1 আল্টিমেটলি জি হ'ল তাৰ মানে তোমাৰ এ ইকুৱেল টু জি ইয়াত থেকে আমাৰ কি হ'ব বল এফ ইকুৱেল টু এম জি হ'ল যেহেতু এৰ ভ্যালুটো জি হ'ল আছে এইখিনি কৰি দিলে হৈ যাব তোমালোকৰ নেক্সট আমাৰ কুৱেশ্যনটো আছে ডিষ্টিংগুইশ বিটুইন ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিছন স্থিতিস্থাপক আৰু অস্থিতিস্থাপক সংঘাতৰ মাজত কি পাৰ্থক্য আছে লিখা সো আমাৰ স্থিতিস্থাপক সংঘাতত কি হয় মুঠ গতি শক্তিটো সংৰক্ষিত হৈ থাকে কিন্তু অস্থিতিস্থাপক সংঘাতত আমাৰ মুঠ গতি শক্তি যেটো আছে সেইটো সংৰক্ষিত নহয় তাৰপিছত আমাৰ স্থিতিস্থাপক সংঘাতটো হৈছে যিবিলাক ধৰ সূক্ষ্ম বস্তুৰ সংঘাত যেনে ধৰ পৰমাণু অণু এইবিলাকৰ যেটো সংঘাত এইবিলাক হৈছে সেইবিলাকৰ তোমাৰ স্থিতিস্থাপক সংঘাত হয় আৰু অস্থিতিস্থাপক সংঘাতটো হৈছে স্থূল বস্তুৰ ক্ষেত্ৰত ডাঙৰ বস্তুৰ ক্ষেত্ৰত যেটো সংঘাত হয় সেইটো অস্থিতিস্থাপক সংঘাত এখিনি লিখি দিলে তোমালোকৰ হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো দিছে তোমালোকক ৰৈখিক ত্বৰণ আৰু কৌণিক ত্বৰণৰ মাজত সম্বন্ধ স্থাপন কৰা establish a relation between linear acceleration and angular acceleration এটো অতি সহজ 2 নম্বৰৰ কাৰণে চাবা আমাৰ কেনেকৈ কৰিব লাগিব এটো আমাৰ ৰৈখিক ত্বৰণ a equal to dv by dt a equal to এতিয়া চাবা ৰৈখিক বেগ আৰু কৌণিক বেগৰ মাজৰ সম্বন্ধটো ৰৈখিক বেগ আৰু কৌণিক বেগৰ মাজৰ সম্বন্ধটো হৈছে v ইকুৱেল ওমেগা r গতিকে আমি ইয়াত ওমেগা r লিখি দিলো দিয়াৰ লগে লগে a ইকুৱেল টু তোমাৰ r টো আহি গ'ল d dt ওমেগা গতিকে তোমাৰ a ইকুৱেল টু r এটো তোমাৰ কৌণিক বেগ ডিভাইডেড বাই সময় গতিকে আমাৰ কি হ'ব কৌণিক ত্বৰণ হ'ব আমাৰ কৌণিক ত্বৰণটো কিহৰ দ্বাৰা বুজায় আলফাৰ দ্বাৰা বুজোৱা গতিকে এইটো হৈছে তোমালোকৰ ৰৈখিক ত্বৰণ আৰু কৌণিক ত্বৰণৰ মাজৰ সম্পৰ্ক যদি আমি ভেক্টৰ ৰূপত লিখো এনেকৈ লিখিব লাগিব r ক্ৰস আলফা এইখিনি সিম্পল লিখি দিলে হৈ গ'ল নেক্সট তোমালোকৰ কুৱেশ্যন আছে এটা নিউমেৰিকেল প্ৰবলেম আছে তোমালোকৰ কুৱেশ্যনটো হ'ল এফ নাম্বাৰটো স্থিৰ অৱস্থাৰ পৰা যাত্ৰা কৰা গাড়ী এখনৰ চকাই 10 সেকেন্ডৰ পাছত প্ৰতি মিনিটত 360 বাৰকৈ ঘূৰে যদি চকাটোৰ ব্যাসাৰ্ধ 50 সেন্টিমিটাৰ হয় তেন্তে 1 নম্বৰ দিছে কৌণিক ত্বৰণ নিৰ্ণয় কৰা 2 নম্বৰ দিছে 30 সেকেন্ডৰ পাছত কৌণিক বেগ নিৰ্ণয় কৰা এটো কেনেকৈ কৰিব লাগিব চোৱা আমাৰ চাবা কিমান বাৰকৈ ঘূৰে 360 বাৰ এটো লিখি ললো তাৰ পিছত আমাৰ প্ৰতি মিনিটত দিছে গতি 1 মিনিট গতি এটো আমাৰ 60 সেকেন্ড তাৰ পিছত আমাৰ স্মল t 10 সেকেন্ড এটো আমাৰ স্মল t টো কোনটো ধৰি ললো এটো আমাৰ 10 সেকেন্ডৰ পিছত ইয়াৰ পিছত আমাৰ প্ৰাৰম্ভিক যেটো বেগ আছে এটো আমাৰ 0 ৰেডিয়ান পাৰ সেকেন্ড এটো আমাৰ প্ৰথমটোত কি ওলাব দিছে চোৱা প্ৰথমটোত কৈছে তোমাৰ কৌণিক ত্বৰণ নিৰ্ণয় কৰা কৌণিক ত্বৰণটো উলিয়াব লাগিব গতিকে আমাৰ কৌণিক ত্বৰণ উলিয়াব লাগিলে আমাৰ প্ৰথমতে আমি বেগটো উলাই ল'ব লাগিব কাৰণ বেগটো কৌণিক বেগটো উলাব লাগিব তেতিয়াহে আমাৰ ত্বৰণটো উলিয়াব পাৰিম গতিকে আমাৰ কৌণিক বেগটো হ'ব ওমেগা ইকুৱেল 2 পাই n ডিভাইডেড বাই ক্যাপিটাল T গতিকে আমাৰ এইটো ওমেগা ইকুৱেল টু টুৱাইস পাই ইনটু 360 ডিভাইডেড বাই 60 006 গতিকে তোমাৰ এইটো হ'ব 12 পাই ৰেডিয়ান পাৰ সেকেন্ড এতিয়া আমাৰ কি কৰিব লাগিব ত্বৰণ এতেকে কৌণিক ত্বৰণটো আমাৰ আলফা আছিল আলফা
কিমান হ'ব ইকুৱেল টু তোমাৰ ওমেগা মাইনাছ ওমেগা নট ডিভাইডেড বাই টি এই ফৰ্মুলাটো হ'ল আমাৰ প্ৰাৰম্ভিক বেগ অন্তিম বেগ মাইনাছ প্ৰাৰম্ভিক ডিভাইডেড বাই টি এইটো ত্বৰণ গতিকে আমাৰ এতিয়া কৌণিকত দিছে গতিকে ওমেগা লিখিছোঁ সেইকাৰণে গতিকে আমাৰ এইটো পাইছোঁ পাই এইটো আছে 12 পাই আৰু এইটো আছে আমাৰ 0 আৰু আমাৰ সময়টো কিমানত ওলাব দিছে 10 সেকেন্ডত ওলাব দিছে ডিভাইডেড বাই 10 গতিকে 1.2 পাই ৰেডিয়ান পাৰ সেকেন্ড স্কয়ার মনত ৰাখিবা ইউনিটটো আমাৰ যদি নরমাল ইউনিট লিখি দিয়া ৰহিকৰ কাটা যাব কিন্তু যেটো আমাৰ এটো কৌণিক দি আছে ৰেডিয়ান পাৰ সেকেন্ড স্কয়ার হ'ব নেক্সট আমাৰ তাত আৰু এটা দিছে 30 সেকেন্ড পাছত কৌণিক বেগ নিৰ্ণয় কৰা 2 নম্বৰটো তোমালোকৰ চাবা এই ফৰ্মুলাটো ইউজ কৰি হ'ল ওমেগা ইকুৱেল টু ওমেগা নট প্লাস আলফা টি গতিকে আমাৰ ইয়াত ওমেগা ইকুৱেল টু এটোটো 0 দিয়া আছে আলফাৰ ভ্যালুটো কিমান পালো 1.2 পাই ইনটু কিমান সেকেন্ডত ওলাব দিছে 30 সেকেন্ডত গতিকে এটো 30 বহাই দিলো গতিকে তোমাৰ ওমেগা ইকুৱেল টু এটো 12 3 গুণ 37 পাই ৰেডিয়ান পার সেকেন্ড এনেকে কৰি দিলে তোমালোকে পাই যাবা নম্বৰটো নেক্সট তোমালোকৰ জি নম্বৰ কোৱেশ্চনটো আছে ঘূৰ্ণন ব্যাসাৰ্ধৰ সংজ্ঞা লিখা ই ধ্ৰুৱক ৰাশি হয়নে এটো তোমাৰ ঘূৰ্ণন ব্যাসাৰ্ধৰ ঘূৰ্ণন মানে কি কোনটো তোমাৰ এটো চেপ্টাৰটো তোমাৰ কি আছিল ঘূৰ্ণন গতি আৰু কোণৰ ধৰ্ম তাৰ পৰা দিয়া আছে এটো বস্তু গতিকে চাবা এটো আমাৰ ঘূৰ্ণন ব্যাসাৰ্ধৰ সংজ্ঞাটো তোমালোকে পাৰিবা থাকে নিশ্চয় আমাৰ তাৰ মানে কি কোনো এটা বস্তু এটাৰ ঘূৰ্ণন গতিত থকা বস্তু এটাৰ তাৰ মানে মুঠ ভৰ যিকোনো এটা বিন্দুত থুপ খাই থাকে আৰু সেই বিন্দুটোৰ পৰা ঘূৰ্ণাক্ষৰলৈ যিটো দূৰত্ব হেতুকে তোমাৰ ঘূৰ্ণন ব্যাসাৰ্ধ বুলি কোৱা হয় ৰেডিয়াস অফ জাইৰেশন তাৰ ইয়াৰ এটা বস্তু দিছে কি ই এটা ভৌতিক ৰাশি হয়নে সৰি ই এটা ধ্ৰুৱক ৰাশি হয়নে দিছে এতিয়া ইয়াৰ এটা বস্তু চাব লাগিব সাপোজ আমাৰ এইটো বস্তু এটা লক্ষ্য আমাৰ যদি ভৰৰ থুপটো ইয়াত থাকে তেনেহলে এইটো ভ্যালু যিমান হ'ব ভৰৰ থুপটো যদি ইয়াত থাকে তেনেহলে এই ভ্যালুটো বেলেগ হৈ যাব গতিকে তোমাৰ কি হ'ব আমি কি ক'ব পাৰো যে ই এটা ধ্ৰুৱক ৰাশি নহয় ইয়াৰ কি হয় অৱস্থান সাপেক্ষে ইয়াৰ মানটো কি হয় পৰিৱৰ্তন হৈ থাকে নেক্সট তোমাৰ দিয়া আছে অৰ দিছে ভৰ আৰু জড় ভ্ৰমকৰ মাজত পাৰ্থক্য লিখা এটো কোৱেশ্চনটো অলপ মানে কি ডেফটৰ পৰা দিছে বস্তুটো যে ভৰ আৰু জড় ভ্ৰমক তোমাৰ আমি সংজ্ঞাবিলাক নিশ্চয় জানো কিন্তু তাহিহঁতৰ মাজত কি কৰিব দিছে পাৰ্থক্য লিখিব দিছে সো আমাৰ ৰৈখিক গতিত কি হয় মানে ৰৈখিক গতিৰ ক্ষেত্ৰত আমাৰ কি হয় ভৰে হৈছে কি জড়তাৰ জড় আর আনহাতে আমাৰ কি হয় জড় ভ্ৰামক কি হৈছে ঘূৰ্ণন গতিত জড়তাৰ জড় বুজিছেনে গতিকে কথাটো এনেকৈ লিখি দিলে হ'ব যে ভৰ ৰৈখিক গতিত জড়তাৰ জড় আৰু জড় ভ্ৰামক হৈছে ঘূৰ্ণন গতিত জড়তাৰ জড় তাৰ পিছত নেক্সট এটা এনেকৈ লিখিব পাৰা তোমালোকে যে বস্তু এটাৰ ভৰৰ মান নিৰ্দিষ্ট আমাৰ চাবা ভৰটো নিৰ্দিষ্ট এটা আপেলৰ ভৰ ইয়াত যিমান যতে নিৰ্দিষ্ট হৈ থাকে ভৰটো গতিকে এটা আপেল যদি তুমি জোখা 200 গ্ৰাম হলে তো 200 গ্ৰামে হৈ থাকিব যতে নোজোৱা যেনেকৈ নকৰা কিয় কিন্তু আমাৰ কি হয় যে জড় ভ্ৰামকৰ কি হয় মানটো নিৰ্দিষ্ট নহয় তাৰ মানে ই কি হয় ঘূৰ্ণাঙ্কৰ দিশ আৰু অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ই পৰিৱৰ্তন হৈ থাকে তাৰ মানে সেইখিনি লিখি দিলে হৈ যাব তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে এইচ নম্বৰটো মুক্ত আৰু এক্সপ্লেইন ফ্ৰী এণ্ড ফোৰ্স ভাইব্ৰেশন মুক্ত আৰু স্বাভাৱিক কম্পন কি বুজাই লিখিব দিছে সো আমাৰ এটো মুক্তটো কি তাৰ মানে কোনো ধৰণৰ এক্সটাৰ্নেল ফোৰ্স নাথাকে তাৰ মানে বাহ্যিক বলৰ প্ৰভাৱ নপৰাকৈ নিজস্ব কম্পনাঙ্কত যেটো বস্তু দুলি থাকে হেতুকে তোমাৰ কি বুলি কোৱা হয় মুক্ত কম্পন বুলি কোৱা হয় যেটো আমাক অলপ বুজাই লিখিব দিছে বস্তুটো গতিকে আমাৰ এটো বস্তু এনেকৈ লিখি দিলে হ'ব নেক্সট তাৰ লগত আমাৰ যেটো আমাৰ বাহ্যিক শক্তি নাথাকে তেনেহলে তাৰ যেটো কম্পনৰ শক্তি সেই শক্তিটো একে থাকে আৰু কম্পনৰ যেটো বিস্তাৰ এম্প্লিটিউড সেই এম্প্লিটিউডটো কি হৈ থাকিব তোমাৰ একে থাকিব নেক্সট তোমাৰ এটো স্বাভাৱিক কম্পন
স্বাভাৱিক কম্পন কি আমাৰ বাহ্যিক বলৰ ক্ৰিয়াৰ ফলত যিটো তোমাৰ কম্পন হয় সেই বস্তুটোক তোমাৰ কি বুলি কোৱা হয় স্বাভাৱিক কম্পন বা ফ'ৰ্চ ভাইব্ৰেশ্যন বুলি কোৱা হয় এই ক্ষেত্ৰত তোমাৰ কি হয় যে বিস্তাৰটো তোমাৰ বেলেগ বেলেগ হয় বিস্তাৰৰ পৰিৱৰ্তন হয় এই ক্ষেত্ৰত তোমাৰ বিস্তাৰটো কি হৈ থাকিব যেহেতু শক্তিটো বেলেগ এক্সটাৰ্নেল ফ'ৰ্চ এপ্লাই হ'ব গতিকে শক্তিটো কি হৈ যাব একে নাথাকে চেঞ্জ হৈ থাকিব গতিকে তাৰ বিস্তাৰটো কি হয় পৰিৱৰ্তন হৈ থাকে নেক্সট তোমাৰ কুৱেশ্যনটো আছে স্থিৰ পৰ্যবেক্ষকৰ পৰা আঁতৰি যোৱা শব্দৰ উত্তৰ ক্ষেত্ৰত আপাত কম্পনাংকৰ প্ৰকাশ ৰাশি উলিওৱা এইটো কেনেকৈ কৰিব লাগিব চোৱা সাপোজ ধৰা হ'ল এইটো আমাৰ উৎস সোর্স আৰু পৰ্যবেক্ষক এইজন যে সাপোজ ইয়াৰ পৰা সাউন্ড ওলাই আছে এতিয়া সাউন্ড এনেকৈ গৈ আছে সাপোজ এতিয়া চোৱা আমাৰ এটা তৰংগৰ দৈৰ্ঘ্য দ্ৰুতি আৰু সময়ৰ মাজত এটা সম্বন্ধ আছে সেইটো হৈছে লেমডা ইকুৱেল টু ভি ইনটু টি এতিয়া চোৱা এইখিনি দুটাৰে মাজৰ ডিষ্টেন্সটো আমি এছ সাপোজ এছ ধৰিলে এইটোৱে তোমাৰ তৰংগৰ দৈৰ্ঘ্য হ'ব হয়নে তোমাৰ এই সম্পৰ্কটোৰ পৰা এতিয়া চাবা নেক্সট যদি আমাৰ উৎসটো এইটো চাইডত আঁতৰি আহে সাপোজ ইয়াতলৈকে উৎসটো আহিলে এতিয়া তেনেহ'লে আমাৰ কি হ'ব সাপোজ এই উৎসটো ভি এছ বেগেৰে কি কৰিছে এইটো চাইডত গুচি আহিছে তৰংগটোৰ আমাৰ ইয়াত বেগ কিমান আছিল ভি আছিল এতিয়া চাবা এইটো তৰংগৰ দৈৰ্ঘ্য ইয়াত কিমান হ'ব ভি ইনটু টি এতিয়া চাবা এইখিনিত এছ ডেছলৈ আহিল ইয়াত তোমাৰ তৰংগ দৈৰ্ঘ্যটো লেমডা ডেছ ইকুৱেল টু ভি এছ ইনটু টি যেহেতু আমাৰ দ্ৰুতিটো তোমাৰ কি ভি এছ বুলি ধৰিছোঁ এতিয়া চোৱা আমাৰ আপাতত কি ওলাব দিছে কম্পনাংক ওলাব দিছে প্ৰথম কথা হ'ল আমাৰ আপাত তৰংগ দৈৰ্ঘ্যটো ওলাব লাগিব এইটো এতিয়া এইটো ওলালে তোমাৰ কি হ'ব এইখিনি আৰু এইখিনি প্লাছ কৰি দিয়া তাৰমানে লেমডা প্লাছ লেমডা এছ গতিকে আমাৰ প্ৰথম কথা হ'ল কি তোমালোকৰ যে আমাৰ এইটো লেমডা ই আপাত তৰংগ দৈৰ্ঘ্য ইকুৱেল টু লেমডা প্লাছ লেমডা ডেছ লেমডা ই ইকুৱেল টু এইটো হৈছে ভি টি প্লাছ ভি এছ টি গতিকে ভিটো কমন ল'লোঁ সৰি টিটো কমন আহিল ভি প্লাছ ভি এছ এতিয়া কম্পনাংক আপাত কম্পনাংকে আপাত কম্পনাংক এফ ডেছ ইকুৱেল টু ভি ডিভাইডেড বাই লেমডা ই আপাত তৰংগ দৈৰ্ঘ্য এফ ইকুৱেল টু ভি এইটোৰ ভেলুটো আছে টি ভি প্লাছ ভি এছ গতিকে এইখিনি তোমালোকে উলিয়াই দিলে হৈ যাব নেক্সট তোমাৰ যে নম্বৰ কুৱেশ্যনটো আছে যদি বায়ুত শব্দৰ বেগ 336 মিটাৰ পাৰ ছেকেণ্ড হয় তেন্তে 210 হাৰ্টজ কম্পনাংক বিশিষ্ট সুৰ শলকা এডালৰ লগত অনুৰাধিত হ'বলৈ দৰকাৰ হোৱা এমুৰ বন্ধ নলীৰ নিম্নতম দৈৰ্ঘ্য নিৰ্ণয় কৰা একেবাৰে ইজি কুৱেশ্যন এইটো তোমালোকৰ চোৱা এইটো কেনেকৈ কৰিব লাগিব আমাৰ ইয়াত আমাৰ সূত্ৰটো হ'ব এফ ইকুৱেল টু ভি ডিভাইডেড বাই 4L এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত তোমাৰ ওলাব দিছে তোমাৰ এলৰ ভেলুটো ওলাব দিছে গতিকে তোমাৰ ইয়াৰ পৰা এল কিমান হ'ব এল ইকুৱেল টু ভি ডিভাইডেড বাই 4F গতিকে আমাৰ ভিৰ ভেলুটো কিমান দিয়া আছে 336 আৰু তোমাৰ 4 ইনটু ফ্ৰিকুৱেঞ্চিটো দিয়া আছে 210 গতিকে এইখিনি কাটাকাটি কৰিলে তোমাৰ 4D 8 4 32 4 16 তাৰপিছত তোমালোকৰ এইটো 2D কৰা 105 2D 42 তাৰপিছত 21 যাব 2 বাৰ এইটো 5 বাৰ যাব গতিকে আমাৰ 2/5 তাৰ মানে 0.4
মিটাৰ একেবাৰে ইজি কুৱেশ্যন এনেকৈ কৰিলে হৈ যাব গতিকে এইখিনি আছিল তোমালোকৰ 2 নম্বৰ কুৱেশ্যন 10টা এইখিনি অলপ ক্ৰিটিকেল আহে বাকি আমাৰ 3 নম্বৰ কুৱেশ্যনখিনি চাই লওঁ কল এই নম্বৰ দিয়া আছে 3 নম্বৰ কৈ আছে 9টা লিখিব লাগিব কলন গণিতৰ সহায়ত সমৰিত বস্তুৰ গতিৰ সমীকৰণ কিটা উদ্ভাৱন কৰা এইবিলাক ধুনীয়াকৈ কি এনচিআৰটি কিতাপখনতো কৰা আছে ধুনীয়াকৈ আমাৰ ছাৰ বাইদেউসকলে এইবিলাক ধুনীয়াকৈ ক্লাছত কৰি দিয়ে নিশ্চয় কৰিব পাৰিবা এইটো ডাইৰেক্ট কুৱেশ্যন ভি বেগেৰে আনুভূমিক দিশৰ লগত থিতাকোণ কৰি প্ৰক্ষেপ এটা নিক্ষেপ কৰা হয় দেখুৱা যে প্ৰক্ষেপটোৰ গতিপথ এইটো ডাইৰেক্ট কুৱেশ্যন এইবিলাক দেখুৱা যে বস্তু এটা কৰা কাৰ্য তাৰ গতি শক্তিৰ পৰিৱৰ্তন নহয় এইটো ডাইৰেক্ট কুৱেশ্যন তাৰমানে তোমাৰ প্ৰাৰম্ভিক গতি অন্তিম গতি শক্তিৰ পৰা তোমাৰ আৰম্ভণিৰ গতি শক্তি মাইনাছ হ'ব কাৰ্যৰ মানে কাৰ্য ইকুৱেল টু তাৰপিছত তোমাৰ 2 নম্বৰটো হৈছে কৌণিক ভৰবেগ জড় ভ্ৰামক আৰু কৌণিক বেগৰ মাজৰ সম্বন্ধ স্থাপন কৰা গতিকে এইবিলাকৰ ডাইৰেক্ট কুৱেশ্যন আমাৰ 3 নম্বৰ এইখিনি প্ৰায় ডাইৰেক্টে আহে নেক্সট তোমাৰ এইটো দিয়া আছে দেখুৱা যে নিকায় এটাত থকা পদাৰ্থৰ কণিকাবোৰৰ মুঠ ৰৈখিক ভৰবেগ নিকায়টোৰ মুঠ ভৰ আৰু সিহঁতৰ ভৰ কেন্দ্ৰৰ বেগৰ পূৰণফলৰ সমান এইটো ডাইৰেক্ট কুৱেশ্যন নেক্সট এইটো তোমাৰ মহাকৰ্ষণ চেপ্টাৰটোৰ পৰা দিছে পৃথিৱীৰ পৃষ্ঠৰ পৰা এই উচ্চতা মহাকৰ্ষণিক ত্বৰণৰ প্ৰকাশ ৰাখি ওলাব দিছে নাইবা তোমাৰ কক্ষীয় বেগ আৰু পলায়ন বেগৰ সম্বন্ধ ওলাব দিছে তাৰপিছত মাতৃ ষ্টকছৰ সূত্ৰ তাৰপিছত তোমাৰ ইয়াত দুটা প্ৰক্ৰিয়াত পি টু দি পাৱাৰ গামা ইকুৱেল টু ধ্ৰুৱক ডাইৰেক্ট প্ৰশ্ন এইটোতো আমাৰ কেমেষ্ট্ৰিতো আছে এইখিনি CP - CV ইকুৱেল টু R তাৰপিছত এইটো আইটো দিয়া আছে তোমাৰ সৰল পৰ্যাবৃত্ত গতি কৰি থকা বস্তু এটাৰ স্থিতি শক্তি আৰু গতি শক্তিৰ যোগফলটো ধ্ৰুৱক বুলি দেখা পাৰিছে নেক্সট তোমাৰ এইটো আছে অভিকেন্দ্ৰিক বল কাক বোলে ডাইৰেক্ট কুৱেশ্যন ইয়াৰ এটা প্ৰকাশ ৰাখি ওলাব দিছে নিশ্চয় পাৰিবা এইটো আছে ধুনীয়াকৈ কিতাপত দেখুৱা যে অভিকেন্দ্ৰিক বলে কোনো কাৰ্য নকৰে এইখিনিও কৰা আছে তাৰপিছত এইটো দিয়া আছে স্থিতি ঘৰ্ষণ গুণাংক গতি ঘৰ্ষণ সংখ্যা লিখিব দিছে ঘৰ্ষণ কোণ কাক বোলে এইবিলাক আছে ধুনীয়াকৈ ডাইৰেক্ট ঘৰ্ষণ গুণাংকৰ লগত ইয়াৰ সম্পৰ্ক উলিওৱা আছে বাৰ্নৌলিৰ উপপাদ্য লিখি প্ৰমাণ কৰা এইটো আছে আমাৰ 5 নম্বৰ কুৱেশ্যন এইবোৰ গতিকে তোমাৰ 5 নম্বৰ কুৱেশ্যনত তোমাৰ 3টা আহে গতিকে এইখিনি আহি থাকে প্ৰায় তাৰপিছত গেছৰ গতি PV ইকুৱেল টু হাফ rho c স্কোৱাৰ এইখিনি ওলাব দিছে গতিকে এইখিনি আমাৰ 18 চনৰ কুৱেশ্যন পেপাৰ আছিলে যে আমাৰ ফাৰ্ষ্ট ইয়াৰত এটা কথা কি তোমালোকে মনত ৰাখিবা যে কুৱেশ্যনবিলাক ৰিপিট কৰি থাকে তাৰমানে সেইকাৰণে কেইটামান চনৰ পেপাৰ তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে ধুনীয়া এটা নম্বৰ পাবলৈ সক্ষম হোৱা আৰু এইখিনি প্ৰশ্ন 3 নম্বৰী আৰু 5 নম্বৰী প্ৰশ্নৰ যদি এনসাৰ তোমালোকে কিবা এটা প্ৰশ্নৰ এনসাৰ টান পাইছা বা পাৰা নাই তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা মই সেই প্ৰশ্নটোৰ উত্তৰ তোমালোকক কৰাই দিম আৰু লগতে তোমালোকৰ এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ যদি কোনোবা কাৰোবাৰ লিখিতভাৱে লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবা মই দি দিম ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীলৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ